তুলনামূলকভাৱে কোভিডৰ আতংকৰ মাজতো তুলনামূলকভাৱে দুইটা অনুষ্ঠানে এটা গণতন্ত্ৰৰ উৎসৱ আৰু আনটো আমাৰ জাতীয় উৎসৱ দুইটা অনুষ্ঠানেই আমি সুকলমে পাৰ কৰিব পাৰিছোঁ আৰু তাৰ লগে লগে সমান্তৰালভাৱে কোভিডৰ পৰিৱেশো আগতকৈ কিছু জটিল হোৱাও আমি দেখা পাইছোঁ। আজিৰ দিনটোত অসমত কোভিডৰ পেচেণ্ট 4070জন এক্টিভ পেচেণ্ট আছে। গধূলিলৈকে অলপ পজিশ্যনটো চেঞ্জ হ'ব কাৰণ আজিৰ দিনটোৰ পজিটিভ আৰু ডিসচাৰ্জ গোটেইখিনি যোগ হোৱাৰ পিছত পৰিৱেশটো অলপ সলনি হ'ব। কিন্তু এই মুহূৰ্তলৈকে আমাৰ 4069জন কোভিড পেচেণ্ট আছে আৰু মৃত্যুৰ দৰ 0.51 আছে অৰ্থাৎ যিটো মৃত্যুৰ দৰ আমি মেইনটেইন কৰিছিলোঁ 0.51 0.50 সেইটোতে আমি মেইনটেইন কৰিছোঁ। এতিয়া যিটো গোটেই আলোচনাৰ বিষয় হ'ল যে যোৱা 20 মাৰ্চৰ পৰা আজিলৈকে কোভিডৰ পৰিৱেশটো কেনেকৈ সলনি হৈছে। 20 মাৰ্চৰ পৰা 26 মাৰ্চ এই সপ্তাহটোত আমাৰ কোভিডৰ এভাৰেজ কেছ আছিলে 36টা প্ৰতিদিনে। 27 মাৰ্চৰ পৰা 2 এপ্ৰিললৈকে আমাৰ প্ৰতিদিনে পজিটিভ কেছ বাঢ়ি গ'ল 51টালৈকে। 3 পৰা 9 এপ্ৰিল এই সময়খিনিত আমাৰ পজিটিভ কেছ বাঢ়িলে 146লৈকে আৰু 10 পৰা 16 এপ্ৰিললৈকে আমাৰ পজিটিভ কেছ আমি প্ৰতিদিনে পোৱা আৰম্ভ কৰিলোঁ 484টা। তাৰ আন এটা কাৰণো আছে যে 20 মাৰ্চৰ পৰা 26 মাৰ্চলৈকে আমাৰ টেষ্ট হৈছিল 13,000, 27ৰ পৰা 2 এপ্ৰিললৈকে 10,000, 3 পৰা 9 এপ্ৰিললৈকে 17,000 আৰু 10ৰ পৰা 16 এপ্ৰিললৈকে আমাৰ টেষ্ট হৈছে প্ৰতিদিনে 54,000। গতিকে টেষ্ট যেতিয়া যোৱা সপ্তাহটোত প্ৰায় 50,000 অতিক্ৰম কৰি গ'ল, আমি 484টা কেছ আমি পজিটিভ পালোঁ, কিন্তু আমাৰ পজিটিভিটি ৰেট এভাৰেজ ষ্টিল বিলো 1%, 0.88। কোনোবা দিনা 1.27 হৈছে, কোনোবা দিনা 1.2, কোনোবা দিনা 0.50, কিন্তু আমি যদি এভাৰেজ 10ৰ পৰা 16 তাৰিখলৈকে আমি চাওঁ আমাৰ পজিটিভিটি ৰেট আছিলে 0.88। তাৰমানে আমি 1%ৰ তলত আজিৰ দিনটোতো আছোঁ। জিলা ৱাইজ এটা ডেটা ইম্পৰ্টেণ্ট। অসম চৰকাৰৰ শিক্ষা বিভাগে জিলা উপায়ুক্তসমূহলৈকে আজি এটা নিৰ্দেশ জাৰি কৰিছে যে যিখন জিলাতে 100টা পজিটিভ কেছ আছে সেইখন জিলাতে এলিমেণ্টাৰী স্কুলসমূহ বন্ধ হৈ যাব, অৰ্থাৎ ক্লাছ 5লৈকে শ্ৰেণী নহ'ব। য'ত যোন জিলাত 100টাতকৈ ওপৰত পজিটিভ কেছ আছে সেই দৃষ্টিকোণৰ পৰা কামৰূপ মেট্ৰত আছে 1860টা, ডিব্ৰুগড়ত 323টা, কামৰূপ ৰুৰেলত 285টা, নগাঁৱত 144টা, যোৰহাটত 133টা, তিনিচুকীয়াত 131টা, কাছাৰত 120টা আৰু শোণিতপুৰত 119টা। আন জিলাসমূহত আজিৰ দিনতো এক্টিভ কেছ 100তকৈ তলত আছে। আমাৰ শিক্ষা বিভাগে গোটেই দায়িত্বটো জিলা উপায়ুক্তক দিছে। জিলা উপায়ুক্তসকলে যেতিয়াই দেখিব যে মোৰ জিলাত প্ৰতিদিনে 100তকৈ বেছি এক্টিভ কেছ হ'ব আৰম্ভ কৰিছে, তেওঁলোকে সেই জিলাৰ প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ কৰি দিব। চৰকাৰে বেলেগ আৰু নিৰ্দেশ নিদিয়ে। Authority has been given to the Deputy Commissioner as and when they found that they have more than 100 active cases total per day active to 100 বহুত ডিস্ট্ৰিক্টত নহব total তাৰমানে এভাৰেজ 10টা কেছ যদি হৈছে 10 দিনৰ আমি ধৰো যদি কোনোবা ডিস্ট্ৰিক্টত
টোটেল 10 দিনত 100টা কেছ হৈছে হস্পিটালত 100টা আছে বা এক্টিভ কেছ 100টা আছে তেতিয়াহ'লে তেওঁলোকে এলপি স্কুলখিনি বন্ধ কৰি দিব ডিস্ট্ৰিক্ট এখন আকৌ এবাৰ কৈছোঁ এইটো কিন্তু আজি ৰাতি আকৌ পৰিৱেশটো বদলি যাব পাৰে কামৰূপ মেট্ৰ' ডিব্ৰুগড় কামৰূপ ৰুৰেল নগাঁও যোৰহাট তিনিচুকীয়া কাছাৰ শোণিতপুৰ আছে 119টা এইটো কিন্তু এদিনৰ পজিটিভ নহয় লাষ্ট 7 এপ্ৰিলৰ পৰা 16 তাৰিখলৈকে 10 দিনৰ পজিটিভ গতিকে যদি 10 দিনত 100টা কেছ আছে বা ততোধিক আছে তেতিয়াহ'লে তেওঁলোকে বন্ধ কৰি দিব এতিয়া ধৰক আমাৰ সাউথ সালমাৰা মাজুলী 3টা কেছ আছে গতিকে তাত 10 দিনত 3টা গতিকে তাত স্কুল বন্ধ কৰাৰ কোনো মিনিং নাই গতিকে প্ৰাথমিক বিদ্যালয় সেই ডিস্ট্ৰিক্টবিলাকত বন্ধ হ'ব য'ত 100টাতকৈ এক্টিভ কেছ বেছি হৈছে আৰু অহা কালিৰ পৰা এইটো প্ৰযোজ্য হ'ব জিলা উপায়ুক্তসকলে আমাক আৰু সুধি থাকিব নালাগে য'তে তেওঁলোকে লোকেলি দেখিব যে 100তকৈ কেছ বেছি হৈছে এলপি স্কুল আপ টু ক্লাছ 5 তেওঁলোকে বন্ধ কৰি দিব আমাৰ নিয়মিত আমাৰ টেষ্ট আমি 1 লাখলৈকে লৈ যোৱাৰ আমাৰ পৰিকল্পনা আছে আমি আপোনালোকক উল্লেখ কৰাৰ দৰে আমি বৰ্তমান যোৱা সপ্তাহটোত এভাৰেজ আমি 54,815টা কৰিব পাৰিছোঁ বিহু নহ'লে হয়তো আমি 1 লাখৰ ওচৰে গ'লোহেঁতেন কিন্তু আজিৰ পৰা হয়তো টেষ্ট 1 লাখতকৈ 1 লাখ হয়তো হোৱাৰ সম্ভাৱনা আছে আমাৰ এই যে এক্টিভ কেছ 4,069টা আছে তাৰে 3,258 জনে ঘৰত আছে আৰু 811 জনহে আজিৰ দিনত আমাৰ হস্পিটালত আছে আপোনালোকক যদি আমি ক'ব যাওঁ যে লাষ্ট ইয়াৰত আমি আইচিউৰ সংখ্যা বঢ়াইছিলোঁ 1000 আৰু ভেন্টিলেটেড বেডৰ সংখ্যা আমি বঢ়াইছিলোঁ 1156 সেই দৃষ্টিকোণৰ পৰা আজি আমাৰ বেড আছে আইসোলেশ্যন বেড উইদাউট অক্সিজেন আমাৰ আছে 3,301টা তাৰ পৰিৱৰ্তে বেড অকুপাই কৰি আছে হস্পিটালত 592 জনে অক্সিজেন বেড আছে আমাৰ 718টা তাৰ বিপৰীতে আমাৰ পেশেন্ট আছে 137 জন আইসিইউ বেড আমি এতিয়া নৰ্মেল পেশেন্টখিনিৰ কাৰণে তো আমি ৰাখি থৈছোঁ এক্সিডেন্ট বা আন কোভিডৰ কাৰণে আজিৰ দিনত আমি আইসিইউত মাত্ৰ 65 জন আমাৰ পেশেন্ট আছে ইন আইসিইউ আৰু আইসিইউত থকাৰ লগত আকৌ ভেন্টিলেটৰৰ সৈতে আমাৰ হাতত আছে 17 জন এইটো হৈছে 811ৰ ব্ৰেকআপ 592 উইদাউট অক্সিজেন 137 উইথ অক্সিজেন 65 ইন আইসিইউ আৰু 17 আইসিইউত আছে উইথ ভেন্টিলেটৰ তাৰমানে তেওঁলোক সিৰিয়াছ যি 17 আইসিইউ উইথ ভেন্টিলেটৰ আছে আমাৰ বাকি অক্সিজেন সিলিন্ডাৰে হওক ভেন্টিলেশনে হওক মই আগত কোৱাৰ দৰে আমাৰ আইসিইউ বেড আজিৰ দিনত গোটেই অসমত 850 এভেইলেবল আছে ভেন্টিলেটৰ থকা বেড 1129টা আছে অক্সিজেন সিলিন্ডাৰ আমি দিয়া আছে 3,441টা আৰু অক্সিজেন কনসেন্ট্ৰেটৰো আছে আমাৰ 1,190টা অৰ্থাৎ আমাৰ আইসোলেশ্যন বেড আজিৰ দিনত আমাৰ 4,764টা আমাৰ হাতত আছে এম্বুলেন্সো আমি 100খন নতুনকৈ দিছোঁ আজিৰ দিনত যেটো গোটেই দেশত চৰ্চা হৈ আছে সেইটো হৈছে অক্সিজেন যে বহুত ৰাজ্যত অক্সিজেনৰ নাটনি হৈছে আৰু সেই লৈ পেলাই সমগ্ৰ দেশত চৰ্চা হৈ আছে আমাৰ ৰাজ্যখনত অক্সিজেন ধৰি ৰাখিব পৰাকৈ কোভিডৰ সময়ত আমি 240 মেট্ৰিক টনৰ এটা কেপাসিটি ইনষ্টল কৰিছিলোঁ গোটেই কেইখন মেডিকেল কলেজতে ডাঙৰ ডাঙৰ ক্ৰায়োজেনিক ইঞ্জিনৰ আমি ক্ৰায়োজেনিক ষ্ট'ৰ আমি অক্সিজেন ৰাখিব পৰা ষ্ট'ৰ আমি ব্যৱস্থা কৰিছিলোঁ
সেইকাৰণে যোৱাবাৰ কোভিডৰ তুলনাত আমাৰ অক্সিজেন ষ্ট'ৰেজ কৰি ৰাখিব পৰা ক্ষমতা 288 মেট্ৰিক টনলৈকে বৃদ্ধি হৈছে এগেইনষ্ট 43 মেট্ৰিক টন অৰ্থাৎ আগত যিটো আমাৰ অক্সিজেন ধৰি ৰাখিব পৰা কেপাচিটি 43 মেট্ৰিক টন আছিল সেই 43 মেট্ৰিক টন এতিয়া আমাৰ বৃদ্ধি হৈছে 239.4 মেট্ৰিক টন সেইকাৰণে আমি অক্সিজেনৰ নাটনি খুব সোনকালে আমি অক্সিজেনৰ নাটনি আমি হয়তো ফেচ কৰিব নালাগে কাৰণ আজি আমাৰ মেডিকেল আৰু ইণ্ডাষ্ট্ৰিয়েল দুইটা অক্সিজেন লগ লাগি আমাক প্ৰয়োজন হৈ আছে প্ৰতিদিনে 40 মেট্ৰিক টন 40 মেট্ৰিক টনৰ বিপৰীতে আমাৰ হাতত আছে 288 মেট্ৰিক টন তাৰমানে অক্সিজেন আজিৰ দিনত আমাৰ সাফিচিয়েন্টলি আমাৰ হাতত আছে কিন্তু বহুত পেশেন্টে যদি আইসিইউত আহি যায় তেতিয়া কথাটো কি হয় ক'ব পৰা নাযায় কিন্তু আজিৰ পৰিস্থিতিত আমাৰ অক্সিজেন 288.19 মেট্ৰিক টনত আছে এগেইনষ্ট ৰিকুৱাৰমেন্ট অফ 40 মেট্ৰিক টন অক্সিজেন আমি বাহিৰৰ পৰা কিনো কিন্তু অসমত আমি কিছু অক্সিজেন ইউনিট যোৱা বছৰটোত আমি আমাৰ ভিতৰতে আমি নিৰ্মাণ কৰিছো অৰ্থাৎ 19টা অক্সিজেন প্লান্ট আমি আমাৰ মেডিকেল কলেজ হস্পিটাল বিলাকত আমি কাৰখানা বনাইছো য'ত আমি হস্পিটালৰ ভিতৰতে অক্সিজেন প্ৰডিউস কৰিব পাৰো তেনেকুৱা আমাৰ ইউনিট আমি বনাইছো 19টা এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়া আমাক 3টা দিছিলে স্টেট গভৰ্নমেন্টে নিজৰ ইনিচিয়েটিভত 10টা আৰু 6টা ভাৰত চৰকাৰে দিছিলে এই 19টাৰ আমাৰ 8টা আমি কমপ্লিট কৰিছো আৰু 6 মেট্ৰিক টন অক্সিজেন এতিয়া হস্পিটাল বিলাকত নিজে নিজে প্ৰডাকশন হয় উইদিন দা হস্পিটাল ভাৰত চৰকাৰে যোৱাকালি আৰু 6টা আমাক প্লান দিম বুলি কৈছে আৰু এই গুটেইখিনি যদি আমি চাব যাওঁ তেতিয়াহলে হয়তো অহা 45 দিনৰ ভিতৰত অসমৰ প্ৰতিখন জিলা হস্পিটালতে আমাৰ একোটা অক্সিজেন প্লান্ট হ'ব মেডিকেল কলেজ আৰু জিলা হস্পিটাল 1 মেট্ৰিক টনৰ পৰা 5 মেট্ৰিক টন আমি প্ৰডিউস কৰিব পাৰিম প্ৰত্যেক হস্পিটালৰ লগতে প্লাস 288 আমি ষ্ট'ৰ কৰিব পাৰো এই দুইটা যদি কেপাসিটি আমি লগাই দিও তেতিয়াহলে প্ৰতিদিনে 10-15,000 কেছ নোহোৱালৈকে অক্সিজেনৰ নাটনিৰ সম্ভাৱনা আমাৰ ইয়াত নাই বুলি আমি ক'ব পাৰো কিন্তু পৰিৱেশটো কি হয় কি নহয় এটো ভৱিষ্যতৰ কথাটো আজি ক'ব নোৱাৰো কিন্তু আজিৰ দিনত এই পৰিৱেশটো আমি ক'ব পাৰো বাকি আমাৰ যিখিনি প্ৰয়োজনীয় ঔষধ সামগ্ৰী আমাৰ গুটে আছে ভাৰতত অক্সিজেনৰ পিছত আৰু এটা চৰ্চাৰ বিষয় হৈছে ইনজেকচন ৰেমডিচিভিৰ এসময়ত ভাৰতবৰ্ষত আইসিএমআৰ গাইডলাইন আছিলে যে ৰেমডিচিভিৰ এজন পেশেন্ট যেতিয়া খুব ক্ৰিটিক্যাল হৈ যায় তেতিয়া ইউজ কৰিব লাগে আমি গুৱাহাটী মেডিকেল কলেজত বা অসমৰ হস্পিটালত মডাৰেটলি ক্ৰিটিক্যাল হওঁতে আমি ৰেমডিচিভিৰ ব্যৱহাৰ কৰা আৰম্ভ কৰিছিলো আৰু আমাৰ ৰিজাল্টটো খুব ভাল আছিল সেইকাৰণে আমাৰ মৰ্টেলিটি কমিছিল এতিয়া আইসিএমআৰও নতুনকৈ নিৰ্দেশ দিলে যে প্ৰথম 5 দিনতে ৰেমডিচিভিৰ ইউজ কৰিব লাগে এট দা মডাৰেট ষ্টেজ যে 5 দিনে গোল্ডেন ডেজ বুলি কৈছে যেনেকৈ এটা এক্সিডেন্ট হলে 2 ঘণ্টা গোল্ডেন আৱাৰ বুলি কয় তেনেকৈ এতিয়া আইসিএমআৰে কৈছে যে ফাৰ্স্ট 5 ডেজ আৰ দা গোল্ডেন ডেজ এতিয়া এই নিৰ্দেশ অহাৰ লগে লগে গোটেই ভাৰততে ইনজেকচন ৰেমডিচিভিৰৰ এটা নাটনি দেখা গৈছে অসমত বৰ্তমান আমাৰ হাতত 12,861টা ভায়েল অৰ ডোজেছ অফ ইনজেকচন আমাৰ হাতত আছে ৰেমডিচিভিৰ সেইকাৰণে আমি অন্তত এপ্ৰিল মাহত ৰেমডিচিভিৰৰ কোনো নাটনি দেখা নাই আৰু মে মাহত আমি 1 লাখ ইনজেকচন ইতিমধ্যে অৰ্ডাৰ দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছো ৰেমডিচিভিৰ একেলগে 1 লাখ কোনো দিব নোৱাৰে কিন্তু লাহে লাহে তেওঁলোকে অন্তত আমাক দি থাকিলে
আমি মে মাহতো কিবা নাটনি হলে আমি জোড়াতাপলি মাৰিব পাৰিম বুলি বিশ্বাস কৰোঁ কিন্তু এপ্ৰিলত নাটনিৰ কোনো সম্ভাৱনা নাই কাৰণ আমাৰ হাতত 12,000 ডোজ আছে আজি আমি আৰু 5,000 পাম 25 তাৰিখে আৰু 5,000 পাম সো টোটাল এই মাহত আমাৰ প্ৰজেক্টেড এভেইলেবিলিটি আছে 22,000 ডোজ সো that should be enough for this month হেনেকে আমি প্ৰজেকশ্যন এটা লৈছো খালি এটা কথা মই ক'ব খুজিছো যে ইনজেকশ্যন ৰেমডিচিভিৰ বজাৰত 4,000 টকা দাম এটা ইনজেকশ্যন আমাৰ মেডিকেল কলেজত এতিয়া এপিএল পেচেণ্টৰ কাৰণে ইনজেকশ্যনটো 1652 টকাত উপলব্ধ হ'ব এইটো যদি এপিএল পেচেণ্ট হয় তেওঁলোকে ইনজেকশ্যনটো 1652 টকা তেওঁলোকে খৰচ কৰিব লাগিব প্ৰতি ডজৰ কাৰণে বজাৰত ইয়াৰ দাম 4,000 টকা কিন্তু যোনে বিপিএল পেচেণ্ট 3 টকীয়া যাৰ আমাৰ যেটো কয় বিনামূলীয়া চাউলৰ যাৰ কাৰ্ড আছে বা অন্যথাই যদি মেডিকেল কলেজৰ প্ৰিন্সিপাল সকলে ভাবে যে পেচেণ্টৰ ঘৰৰ অৱস্থা বেয়া তেতিয়া তেওঁলোকে এটো বিনা পইচাতে উপলব্ধ হৈ থাকিব কিন্তু আদাৰৱাইজ সৰকাৰী কৰ্মচাৰী ব্যৱসায়ী বা এপিএল পেচেণ্ট সকলৰ কাৰণে এটা কনসেশন প্ৰাইস অফ 1652 it will be available বজাৰত ইয়াৰ দাম 4,000 টকা গতিকে এটো আমি 1652 টকা আমি দি থাকিম ভ্যাকসিনেশনৰ স্ট্যাটাসটো আপোনালোকক মই দিব খুজিছো আমাৰ অসমত ভ্যাকসিনেটেড এতিয়া আমি কৰিছো 15,67,430 people 15,67,430 person ইয়াৰে ফাৰ্স্ট ডোজ আমি ভ্যাকসিন দিছো 12,84,432 জন বিনামূলীয়া বিপিএল মানে যাৰ বিনামূল্যৰ ৰেশন কাৰ্ড আছে চাউল পোৱা ৰেশন কাৰ্ড আছে আৰু কাৰোবাৰ যদি ৰেশন কাৰ্ড নাইও প্ৰিন্সিপালক আবেদন কৰে যে মই অতি দুখীয়া প্ৰিন্সিপালক আমি কৰ্তৃত্ব দিছো বিনামূলীয়া কৈ দি দিব বেসিক্যালি কিছুমানৰ তাত কাৰ্ড নাই কিন্তু তেওঁ বিপিএল হয় তেওঁলোকে প্ৰিন্সিপাল বা সুপাৰিনটেন্ডেন্টক তেওঁলোকৰ ঘৰৰ মানুহে আবেদন কৰিলে এটা আমি বিনামূলীয়া কৈ দি দিম কিন্তু বাকি যিসকল ব্যৱসায়ী বা সৰকাৰী কৰ্মচাৰী বা আন ধৰণে অৱস্থা সম্পন্ন মানুহ আহে তেওঁলোকে 1652 টকা দিব পাৰ ডোজ অফ ইনজেকশ্যনৰ কাৰণে এতিয়া আমাৰ ভ্যাকসিন আমাৰ 15,67,430 গৰাকী ব্যক্তিক আমি দিলো তাৰে ফাৰ্স্ট ডোজ আমি দিলো 12,84,432 জনক সেকেন্ড ডোজ আমি দিব পাৰিলো 2,82,998 জনক 82,998 যোৱা 3-4 দিনত আমাৰ ইয়াত ভ্যাকসিনৰ এটা শৰ্টেজ আছিল যোৱা কালিলৈকে আমাৰ ভাৰত চৰকাৰে আমাক কেবা লাখো ভ্যাকসিন পঠিয়ালে আমাৰ হাতত আজি দিনত ভ্যাকসিন এভেইলেবল আছে 6,07,000 যোৱা পৰখি ৰাতি আমি এই ষ্টৰখিনি পালো আজি গোটেই দিনটোত আমাৰ ডিস্ট্ৰিবিউশন বিলাক চলি আছে গতিকে কালি বাদ দি পৰহিৰ পৰা সকলোৱে যিসকলে ফাৰ্স্ট ডোজ লৈছিলে সেকেন্ড ডোজৰ কাৰণে চিন্তা কৰি আছিল তেওঁলোকে সেকেন্ড ডোজ পাব আৰু যিসকলে ফাৰ্স্ট ডোজ লব ইচ্ছা কৰে তেওঁলোকৰ কাৰণেও ফাৰ্স্ট ডোজ উপলব্ধ থাকিব আমি জিলা উপায়ুক্ত সকলক এটা নিৰ্দেশ দিছো যে কলেজ আৰু স্কুল সমূহত তেওঁলোকে ক্যাম্প পাতি 45 ইয়াৰ্ছৰ ওপৰৰ টিচাৰ আৰু ফেকাল্টি সকলক তেওঁলোকে ভ্যাকসিনেশন কৰাত প্ৰায়োৰিটি দিব পৰখি ৰাতি আগত আমাৰ 88,000 আছিল কিন্তু কালি আমাৰ প্ৰায় 5 লাখ ভ্যাকসিন আমাৰ আহি পৰখি ৰাতি মিলাই ফাৰ্স্ট ডোজো কোনোবাই পাব কোনোবাই সেকেন্ড ডোজো পাব গতিকে এতিয়া আমি 6,07,000 ভ্যাকসিন আমাৰ আছে তাৰ মানে এই মাহটো আমাৰ দিয়াৰ কাৰণে
কাৰণ প্ৰতিদিনে আমাৰ যিটো কেপাচিটি আছে 50,000কৈ দিয়াৰ, গতিকে 12 দিন এই মাহটো আমাৰ ভেকচিনৰ কোনো শ্বৰ্টেজ নাথাকে এই মাহ। এতিয়া আমি ডিচিসকলক কৈছোঁ, কাৰণ মোৰ মতেদি 6 লাখ মানুহ হস্পিটেলত ইনজেকশ্যন ল'ব, ভেকচিন ল'ব অহাটো দিগদাৰ আছে। সেইকাৰণে আমি এই ভেকচিনৰ ষ্টকটো সোনকালে যাতে চেছ কৰি ভাৰত চৰকাৰৰ পৰা নতুন আনিব পাৰোঁ, সেইকাৰণে আমি জিলা উপায়ুক্তসকলক কৈছোঁ যে কলেজ আৰু স্কুলবিলাকৰ কেম্প পাতি তাতে ভেকচিনটো দি দিব লাগে। 2-3 দিন ল'ব, কিন্তু তেওঁলোকে আজিৰ পৰা এইটো আমি নিৰ্দেশ দিছোঁ যে ভেকচিনেশ্যন কেম্প শুড বি অৰ্গেনাইজ ইন কলেজ এণ্ড স্কুল চ' ডেট শিক্ষকসকল যাৰ বয়স 45ৰ ওপৰত আমি ফাৰ্ষ্ট প্ৰায়ৰিটি দিব পাৰোঁ। ইভেন আপোনালোকৰ যিবিলাক নিউজ পেপাৰ মিডিয়া হাউচ আছে, আপোনালোকে আমাক মাতি লৈ যাব পাৰিব, আমাৰ চিষ্টাৰে তাত ভেকচিনেশ্যন কৰি দিব, বাট 45ৰ ওপৰত। আৰু তেনেকুৱা যাৰ যাৰ ৱৰ্ক প্লেচ আছে, কোনোবা টেলিফোন কোম্পানী, কোনোবা আন কিবা ব্যৱসায় প্ৰতিষ্ঠান য'ত 100তকৈ বেছি কৰ্মচাৰী আছে, জিলা উপায়ুক্তক মাতিলে আমি তাতে গৈ ভেকচিন দিয়াৰ ব্যৱস্থা কৰিম, তেওঁলোক হস্পিটেলত আহিব নালাগে। যিহেতু এতিয়া আমাৰ লগত অন্ততঃ অহা 12 দিনলৈকে ছাফিচিয়েণ্ট ড'জ আছে, আৰু 6 লাখ আমি কনজিউম কৰোঁ মানে ভাৰত চৰকাৰে আমাক আৰু পঠাই দিব। আমাৰ ইয়াতে অলপ ইলেকশ্যনৰ সময়ত ভেকচিনৰ কনজিউম কম হোৱাৰ কাৰণে আমি কম পাইছিলোঁ, কিন্তু এতিয়া আমি কনজামশ্যনটো বঢ়াই দিয়াৰ লগে লগে একেলগে ভাৰত চৰকাৰে আমাক 6 লাখ পঠাই দিছে। অহাকালি আৰু 1 লাখ দিব না, ঠিক আছে, সোমবাৰ দিনা আৰু 1 লাখ দিম বুলি কৈছে না। Another 1 lakhs is also on way. পৰহিৰ পৰা, কাৰণ আজি এতিয়া মেডিকেল বা গুৱাহাটী নাৰ্ছিং হোমবিলাকত যিবিলাকে ফাৰ্ষ্ট ড'জ লৈছিল তেওঁলোকে ছেকেণ্ড ড'জ ল'ব পাৰিব। গুৱাহাটীত এভেইলেবল হৈ গ'ল, কিন্তু বাকী জিলাবিলাকত যোৱাকালি ৰাতিপুৱা গৈছে, আজি জিলাই পাইছে, জিলাৰ পৰা আকৌ ভেকচিনেশ্যন চেণ্টাৰত যাব। কালি দিনটো তথাপিতো মই গেপ দিছোঁ, কিবা কাৰণত গৈ নাপাব পাৰে, কিন্তু পৰহিৰ পৰা ইট উইল বি available. বাকি আপোনালোকে জানে যে এয়াৰপোৰ্টত আমি এতিয়া বাহিৰৰ পৰা কোভিড নিউট্ৰেল চাৰ্টিফিকেট লৈ আহিলেও আমি মনা নাই। যদি তেওঁলোক বাহিৰৰ পৰা আহে তেতিয়াহ'লে ইয়াতে টেষ্ট কৰিব লাগিব। আৰু মোৰ এটা অনুৰোধ যে এই যিটো ভাইৰাছ আমি দেখা পাইছোঁ, এটি UK ভেৰিয়েণ্ট, খুব সোনকালে ফাষ্ট স্প্ৰেড হয়। সেইকাৰণে অসমৰ বাহিৰৰ পৰা অহা যিকোনো মানুহৰ লগতে যেতিয়ালৈকে তেওঁলোকৰ RT-PCR নিগেটিভ নোলায়, ঘৰৰ মানুহে হওক, বন্ধু বান্ধৱে হওক, লগ নধৰিলে ভাল। আমাৰ যদি আপোনালোকৰ অফিচতো কোনোবা এজন দিল্লীৰ পৰা মানুহ আহে, ফটক কৰি তেওঁৰ লগত কথা বতৰা পাতিব নালাগে যেতিয়ালৈকে তেওঁ RT-PCR নিগেটিভ ৰিপৰ্ট নাহে, কাৰণ আমি 24 আৱাৰ্ছত দি দিওঁ। সেইকাৰণে মেইন কথাটো হ'ল যে এইটো যিটো UK ভেৰিয়েণ্ট খুব সোনকালে স্প্ৰেড হৈ যায় আৰু খুব লাইট হয় এটা ৰুমত, আৰু এয়াৰত ই বহুত দেৰি থাকে বুলি বিভিন্ন গৱেষকে কৈছে যে ই এয়াৰত বহুত দেৰি থাকে। সেইকাৰণে ঘৰৰ মানুহো যদি দিল্লীৰ পৰা আহে, যেতিয়ালৈকে তাৰ RT-PCR নিগেটিভ নোলায় বা তেখেতৰ RT-PCR নিগেটিভ নোলায়, তেতিয়ালৈকে বহুত বেছি মিক্স কৰিব নালাগে, সোনকালে স্প্ৰেড হৈ যোৱাৰ আশংকা থাকে। আৰু আমাৰ অসমতো এতিয়ালৈকে আমি যিমানবোৰ পাই আছিলোঁ ট্ৰেভেল হিষ্ট্ৰী বা তেওঁলোকৰ বন্ধু বান্ধৱকে পাই আছোঁ, কিন্তু পৰিৱেশটো চাই পেলাই আমি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে। লকডাউন বা কাৰ্টেলমেণ্ট এইবিলাকৰ আমাৰ কোনো পৰিকল্পনা নাই। সেৱাক আমি অনুৰোধ কৰিছোঁ যে অভিভাৱক আৰু শিক্ষকসকলৰ লগত অহা 10 দিনত কথা পাতিবৰ কাৰণে, আৰু নতুন চৰকাৰ আহিলে যাতে মেট্ৰিকৰ ওপৰত এটা সিদ্ধান্ত ল'ব পাৰে। কিন্তু মডেল কোড অফ কণ্ডাক্ট থকা অৱস্থাত আৰু এখন আহিবলগীয়া চৰকাৰৰ আহিবলগীয়া সময়ত আমি বহুত ডাঙৰ সিদ্ধান্ত লোৱা উচিত নহয়। আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি সেৱাক কৈছোঁ যে আপোনালোকে শিক্ষক আৰু অভিভাৱকসকলৰ লগত কথা পাতি ইয়াৰ পজিটিভ আৰু নিগেটিভ দুইটাই আকলন কৰি যিয়ে আপোনালোকৰ প্ৰতিবেদন হয় নতুন চৰকাৰখনৰ হাতত দিব, যাতে
by 4th or 5th May they can announce a decision. সেইকাৰণে আমাৰ এইকেইটা দিনত আমি এইটো যেহেতু এইখন চৰকাৰৰ জাগাত নতুন চৰকাৰ নতুন ধৰণে আহিব আমি মেট্ৰিকৰ ওপৰত আমি একো সিদ্ধান্ত ল'ব খোজা নাই মানে যদি যেহেতু আমি মেট্ৰিক সেৱা আৰু বোৰ্ডৰ এক্সাম লৈ আমি কনসাৰ্ন বাকি এনুৱেল এক্সাম আদি এলিমেণ্টাৰীটো আমি বন্ধ কৰি দিছো কোনোবাই যদি আন কিবা পৰীক্ষা পাতিব খোজে এটো আমি ক'ব নোৱাৰিম কিন্তু বোৰ্ডৰ পৰীক্ষাৰ ওপৰত সিদ্ধান্ত সেৱাই গাৰ্জেন আৰু হেডমাস্টাৰ টিচাৰ সকলৰ লগত কথা পাতিব কাউন্সিলেও পাতিব আৰু নতুন চৰকাৰে এটো ক্ষেত্ৰত সিদ্ধান্ত ল'ব আমি নিয়মটো ভাঙিব খোজা নাই এতিয়া মই একো ক'ব খোজা নাই কাৰণ দিস ইজ এ স্বাস্থ্য বিভাগ হিচাপে এতিয়া মই একো ক'ব খোজা নাই কাৰণ দিস ইজ এ প্ৰায়োগেটিভ অফ নিউ গভৰ্নমেণ্ট আমি কিবা এটা ক'লে সিদ্ধান্ত ল'লে ইয়াত বহুতটা বিতৰ্কৰ অৱসান হ'ব ইলেকশ্যন কমিশনৰ অনুমতি লাগিব কিবা লাগিব গতিকে 11 মেত পৰীক্ষাত আছে পৰীক্ষা 5 তাৰিখে নহয় বুলি ক'লেও নহ'ব গতিকে এইটো লৈ ইমান টেনচন মই ল'ব খোজা নাই কাৰণ মই বিতৰ্কৰ সন্মুখীন হ'ব খোজা নাই কাৰণ ক্লাছ 10 ৰ যদি পৰীক্ষা এবাৰ নহয় পিছত নাপাতিলে এডমিশনবোৰ কি মাৰ্কছৰ ওপৰত হ'ব এখন এনাৰ্কি হৈ যাব সেইকাৰণে ইয়াৰ ভাল দিক বেয়া দিক গোটেইখিনি কেবিনেটত বহি সিদ্ধান্ত লোৱা কথা এটো মই হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্ত লোৱা কথা নহয় গতিকে সেৱাই প্ৰতিবেদন দিব তাৰ ওপৰত স্বাস্থ্য বিভাগেও প্ৰতিবেদন দিব তেতিয়ালৈকে কোভিড বাঢ়িব কমিব সব চাই পেলাই নতুন চৰকাৰে ভাল মনেদি লৈ নতুন সিদ্ধান্ত এটা ল'ব ইয়াত আৰু মই অকলে সিদ্ধান্ত এটা লৈ বিতৰ্কৰ সন্মুখীন হ'ব খোজা নাই আৰু যেহেতু সময় বহুত দিন আছে মই বাকী থুমাব খোজা নাই মোৰ হাতত 10 দিন আছে এখন চৰকাৰ মই বহুত বেছি বিতৰ্কিত যাব খোজা নাই আমি ট্ৰিটমেন্ট কৰি মানুহখিনিক কৰিব লাগে কাৰো মনত বেয়া পোৱা কোনোবাই পৰীক্ষা পাতিব খুজিছে মই নাপাতো বুলি কৈ এইবিলাক মই বিতৰ্কিত কথাত একোতে সোমাব খোজা নাই আপোনালোকক এটা আভাস দিলো যে কোভিড পৰিবেশ মোটামুটি অসমৰ নিয়ন্ত্ৰণাধীন কিন্তু ইউকে ষ্ট্ৰেইনটো বহুত লাইট হয় ই এটা আমাক নেক্সট লেভেললৈকে লৈ যাব পাৰে স্বাস্থ্য বিভাগ অক্সিজেন ৰেমডিচিভিৰ বেড আইসিইউ লৈ আমি সাজু হৈ আছো যাতে ভয়াবহতা হলেও আমি ৰাইজক ট্ৰিটমেন্ট কৰিব পাৰো আৰু এই কেইটা দিন আমি চাব খুজিছো বাকি সিদ্ধান্তবিলাক আমি এখন চৰকাৰ আহিবলগীয়া হৈ আছে গতিকে বহুত বেছি নিজে সিদ্ধান্ত লোৱাটো আজিৰ দিনত ঠিক নহয় সেইকাৰণে এলপি স্কুলৰ ক্ষেত্ৰতো আমি সিদ্ধান্তবিলাক ডিসি সকলৰ ওপৰতে এৰি দিছো আমি লোৱা দুইটাই হ'ব সব জিলা উপায়ুক্ত সকলে ডিসিশন ল'ব আমি হিন্টু দি দিছো বাকি ইন ভিউ অফ মডেল কোড অফ কণ্ডাক্ট বাকি সিদ্ধান্তবিলাক ডিসি সকলে লৈ থাকিব না না নিৰ্বাচনৰ আগত যেহেতু এনএইচএমৰ ফালৰ পৰা যেটো বুলেটিন দিয়া হয় তাতে কোভিড যেনেকুৱা হেৰি অহা নাছিল বুলি কয় কোভিড অহা নাছিল না মইতো আপোনালোকক ক'লোৱে যে কোভিড আহিলে 3 এপ্ৰিলৰ পৰা 3 এপ্ৰিলৰ পৰা কোভিড তাৰ আগত নাই 51টা 36টা সপ্তাহত না ডেথ হেৰিও অহা নাছিল ডেথো নাছিল 4টা আৰু 3টা না কিন্তু যিবিলাক মানে আমাৰ ডিসেম্বৰৰ পৰা হেৰি মই হেকানে ডাটাটো দিলো 20ৰ পৰা 26 মাৰ্চলৈকে কোভিড হৈছে পাৰ ডে 36টা আৰু 27ৰ পৰা 2 এপ্ৰিললৈকে হৈছে 51টা পাৰ ডে তাৰমানে ইন ডাবল ডিজিট 50টাৰ তলত বাঢ়িলে 3 এপ্ৰিলৰ পৰা 9 এপ্ৰিললৈকে 146টা তাৰ আগলৈকে যিখিনি ৰিপৰ্ট আহি আছিল তাতে এনএইচএমৰ যেটো আপোনালোকৰ ডেইলি এনএইচএমৰ ফালৰ পৰা যেটো বুলেটিনটা দিয়া হয় তাতে কিন্তু কোভিড মানে কেতিয়াবা জিৰো দেখাই আছিল বা কেতিয়াবা জিৰো হৈছে আমাৰ কোভিড কেতিয়াবা একেবাৰে যেনেকে মাৰ্চত আমাৰ নাম্বাৰ অফ ডেথ 0 এপ্ৰিলত আমাৰ নাম্বাৰ অফ ডেথ এটা জানুৱাৰীত আমাৰ গোটেই মাহটোত ডেথ আছে 37 তাৰমানে এটা এভাৰেজ ফেব্ৰুৱাৰীত গোটেই মাহটোত আমাৰ ডেট হৈছে 10টা তাৰমানে যদি আপুনি 30 দিন বয়স ধৰে তানে 20 দিনে এজনো মৰা নাই 10 জন ঢুকাইছিলে মাৰ্চত ঢুকাইছে মাত্ৰ 13 জন মাত্ৰ শব্দটো কোৱা বেয়া কিন্তু 13 জন 31টা দিন
31টাৰ ভিতৰত মানে সেইখিনি সময়তো কোভিডটো একেবাৰে নোহোৱা হোৱা নাছিলে আছিলে একেবাৰে কোভিডটো কেতিয়াও নোহোৱা হোৱা নাই সেইটো কাৰণে কিন্তু ইলেকশ্যন ৰেলী যিবোৰ কৰা হৈছিল সেইটো কাৰণে আচলতে বাঢ়ি গ'ল নেকি সেইটো কাৰণে বাঢ়া বুলিতো কোনো এতিয়ালৈকে তথ্য এইকাৰণেই নাই কাৰণ ইলেকশ্যন ৰেলীবোৰ যিবোৰ জাগাত কমপ্লিট হৈ গ'ল সেই জাগাবিলাকত কোভিড হোৱাই নাই ধৰক আমাৰ ইলেকশ্যন ৰেলী নগাঁৱত হ'ল হোজাইত হ'ল সাউথ চালমাৰাত হ'ল সেই জাগাবিলাক কোভিড নাই কোভিড অকল তাতে আছে য'ত ব্যৱসায়িক আমি ইণ্ডাষ্ট্ৰিয়েল চেণ্টাৰ বা ট্ৰেডিং চেণ্টাৰ বুলি কওঁ আৰু আজিও ধৰক নাজিৰাত ৰেলী হৈছে নাজিৰাত এটাও কোভিড নাই সোণাৰীত ৰেলী হৈছে সোণাৰীত এটাও ৰেলী নাই অকল কোভিড হৈছে গুৱাহাটী ডিব্ৰুগড় তিনিচুকীয়া যোৰহাট আৰু টাউন কেইখনত বাহিৰৰ পৰা মানুহ অহাটো যিহেতু কোনো বাধা দিয়া হোৱা নাই এতিয়া ৱেষ্ট বেংগলত যি ধৰণৰ ইলেকশ্যন হৈ আছে তাত যি ধৰণৰ ৰেলী এটা যিটো চিটুৱেশ্যন এটা হৈ আছে তাতে তথ্যৰ লগত ৰেলীৰ কোনো সম্পৰ্ক নাই এতিয়া ধৰক আমাৰ জালুকবাৰী সমষ্টিতে ইমান ডাঙৰ শুৱালকুছিত ৰেলী হ'ল শুৱালকুছিত কিন্তু এটাও কোভিড হোৱা নাই ৰেলী হৈ গ'ল 4 এপ্ৰিলত গতিকে ৰেলীৰ লগত কোভিডৰ সম্পৰ্ক এতিয়ালৈকে কোনেও স্থাপন কৰিব পৰা নাই কোনটো স্থাপন হৈছে যে এয়াৰপৰ্টৰ পৰা যি দিল্লী কলিকতাৰ পৰা এয়াৰপৰ্টৰ পৰা মানুহ আহিছে তেওঁলোকে লৈ অহা ভেৰিয়েণ্টটো তেওঁলোকৰ পৰিয়াল বা বন্ধু মহলৰ তাত গৈছে তাৰমানে ইণ্ডিজেনাছ কোভিড আজিও নাই অসমত সেইকাৰণে যে মই ক'লোঁ 100টাৰ ভিতৰত আপোনালোকে জিলাখিনি যদি চায় আৰু আমি যদি কওঁ যে একেবাৰে টাউনলৈকেহে যাবা বুলি অঞ্চল বুলি যাবা তেতিয়াহ'লে অসমত 90% অঞ্চলত আজিও কোভিড নাই এটাও কোভিড কেছ নাই যদি আপুনি 126টা সমষ্টি বৰ্ডত লৈ লয় তেতিয়াহ'লে 100টা সমষ্টি হ'ব য'ত এটাও কোভিড নাই সেইকাৰণে কোভিড তাতেই আছে য'ত এয়াৰপৰ্ট আছে ৰেলৱে ষ্টেচন আছে চ'ৰ্চটো হ'ল বাহিৰৰ পৰা অহা কিন্তু এতিয়া যদি কোনোবা মানুহে অসমত ভয় খালে ধৰক কেৰেলাত অসমৰ মানুহ আছে বেংগলত অসমৰ মানুহ আছে তাতে কোভিড হ'ল লকডাউন হ'ল অসমলৈকে আকৌ আগৰ দৰে 4-5 লাখ মানুহ সোমাই আহিলে তেতিয়া কথাটো বেলেগ কিন্তু আজিৰ দিনলৈকে যিটো আমাৰ ইয়াত ষ্টাডি আছে সেইটো হ'ল এয়াৰপৰ্ট আৰু ৰেলৱে ষ্টেচনৰ পৰা অহা আৰু তেওঁলোকৰ পৰিয়ালবৰ্গ বা বন্ধু বান্ধৱ এই মুহূৰ্তলৈকে ট্ৰেভেল হিষ্ট্ৰী থকা মানুহৰ হৈছে এই মুহূৰ্তলৈকে কোনোবা এটা পাৰাত যেনেকৈ যোৱাবাৰ পাণ্ডুত সোমাই গৈছিল ফটাখিলত সোমাই গৈছিল হোৱা নাই কিন্তু অহাকালি নহ'ব বুলি তাৰ গেৰেণ্টি নাই কাৰণ বহুত মানুহকতো আমি টেষ্ট কৰা নাই কোনোবা মানুহ কামাখ্যাতে নামি দিছে টেষ্ট কৰিব বুলি কোনোবা আমিনগাঁৱতে ৰেলৰ পৰা জঁপিয়াই দিছে গতিকে যোৱাবাৰুতো এনেকুৱাই হৈছিল প্ৰথমতে আমি বান্ধি ৰাখিছিলোঁ কিন্তু যেতিয়া বহুত মানুহ আহিলে আমাৰ আয়ত্তৰ বাহিৰত গুচি গ'ল কিন্তু এইবাৰ যিহেতু 4-5 লাখ মানুহ উভতি অহাৰ সম্ভাৱনা নাই যোৱাবাৰ আছিল কি নেশ্যনেল লকডাউন আছিলে লকডাউনৰ শেষতে অসমৰ 5 লাখ মানুহ ঘূৰি আহিছিল এইবাৰ যিহেতু 5 লাখ মানুহ ঘূৰি অহাৰ সম্ভাৱনা নাই গুৱাহাটীত যোৱা মাহলৈকে 8,000 এয়াৰ পেছেঞ্জাৰ আহি আছিল যোৱা 3 দিনত সি 4,000লৈকে ড্ৰপ হৈ গৈছে তাৰমানে অসমলৈকে মানুহ অহাৰ সংখ্যাটো কমি আছে এই টেষ্টবিলাক আৰম্ভ হোৱাৰ পিছত যদি আগমনটো কমি যায় আমাৰ ইয়াত ইণ্ডিজেনাছ কোভিডটো নাই মানে গাঁৱৰ পৰা অহা চাহ বাগিচাৰ পৰা অহা তেনেকুৱা ধৰণৰ কোভিড নাই আমি এইটো ষ্টাডি কৰিছিলোঁ যে আমি কৰি অহা ৰেলীবিলাকৰ জেগাত কোভিড হৈছে নেকি ধৰক এতিয়া 20 মিনিট মই ৰেলী কৰিছোঁ এটাও কোভিড তাতে নাই কোনোবা আন এজন লিডাৰে ক'ৰবাত ৰেলী কৰিছে তাত কোভিড আছে নেকি নাই আজিৰ মুহূৰ্তলৈকে কোভিড ত'তে আছে এয়াৰ পেছেঞ্জাৰ ৰেল পেছেঞ্জাৰ আৰু তেওঁলোকৰ ৰিলেটিভ সম্পৰ্কীয় মানুহখিনি মই মোৰ মনত ধাৰণা যে 8,000ৰ পৰা এয়াৰ পেছেঞ্জাৰ যেতিয়া 4,000 কমি আহিছে সি যদি 2,000 আহি যায় আৰু আমি গোটেইকেইজনক টেষ্ট কৰিব পাৰোঁ অসমৰ ভিতৰত কোভিডে হয়তো আমি এটা বহুত বেয়া পৰিৱেশৰ মুখামুখি হ'ব নালাগিব পাৰে ধৰক যোৱাকালিৰ পৰা আমি বিহু পাতিছোঁ 3 দিন বিহু হ'ল আজি আমি টেষ্ট কৰিব দিছোঁ বিহু সমিতিৰ ওচৰ পাজৰৰ জেগাবিলাকত কিন্তু তেনেকুৱা কোনো সাংঘাতিক ৰিপৰ্ট অহা নাই যে সেই জেগাবিলাকতে কোভিড হৈ গ'ল বুলি
এতিয়াও বস্তুটোত ট্ৰেভেলৰ লগতে লিংক হৈ আছে কিন্তু লাহে লাহে যেতিয়া আমি মিছ কৰিম মানুহক কোনোবাই টেষ্ট নকৰিব কোনোবাই পলাব কোনোবাই ৰেলেদি জাগাত গাড়ী দি আহিব ট্ৰাক ড্ৰাইভাৰ সোমাব লাহে লাহে ভিতৰলৈকে যেতিয়া টানি টানি বেমাৰটো আহি থাকিব তেতিয়া সি স্প্ৰেড হৈ যায় সেইকাৰণে যেতিয়াই স্প্ৰেড হ'ব তেতিয়াই চৰকাৰে সিদ্ধান্ত ল'ব আগতীয়াকৈ সিদ্ধান্তবোৰ লৈতো লাভ নাই কিন্তু যেতিয়াই বস্তুটো বাঢ়ি গৈ থাকিব তেতিয়াই প্ৰয়োজনীয় সিদ্ধান্তবোৰ লোৱা হ'ব ইলেকশ্যনৰ সময়তো কোভিড টেষ্টটো ঠিকে আছিলে আমাৰ মই আপোনালোকক কৈছোঁ ইলেকশ্যনৰ মাহটোত কোভিড টেষ্ট আমি 1 লাখ কৰিছোঁ এটা সপ্তাহত 20ৰ পৰা 26লৈকে 27ৰ পৰা 2লৈকে 71,000 তাৰ আগতো আমাৰ যোৱা জানুৱাৰীৰ পৰা আমাৰ টেষ্ট কমি আছিলে কাৰণ কোভিড নাপায় আৰু মানুহে নিজে টেষ্টটো কেনেকুৱা বস্তু চিম্পটম নহ'লে মানুহে আঙুলিত নাকত কিয় কাগজ সোমাব দিব এইটো ডিপেণ্ড কৰে টেষ্ট যে কয় চৰকাৰে কমাই দিছে চৰকাৰে টেষ্টটো কমাই দিব নোৱাৰে মানুহে নাকত তাঁৰডাল সোমাব এলাউ কৰিব লাগিব আৰু তেওঁ তেতিয়ালৈকে এলাউ নকৰে যেতিয়ালৈকে তেওঁ জ্বৰ কাহ নহয় এইটো মানে আমাৰ কিছুমান সমালোচকে কৈছে চৰকাৰে টেষ্ট কমাই দিব চৰকাৰে কেনেকৈ কমাই দিব কাৰণ আপোনাৰ শৰীৰত মই তাঁৰডাল সোমাম আপুনিতো এনেই সোমোৱাব নাহে কিবা এটা আপোনাৰ কাহ হ'ব লাগিব জ্বৰ হ'ব লাগিব চিম্পটম নাথাকিলে কালি যদি মই আপোনালোকৰ অফিচত গৈ কওঁ যে আপোনালোকক মই টেষ্ট কৰোঁ আপুনি কিয় টেষ্ট কৰিব দিব আপুনিতো কাজিয়া কৰিব যোৱাকালিও পৰহি নেকি 4জনী মহিলাইতো আমাৰ এয়াৰপৰ্টত মানুহক পিটু কৰিছে যে কিয় টেষ্ট কৰিবি গতিকে টেষ্ট চৰকাৰে কমোৱা আৰু বঢ়োৱা কৰিব নোৱাৰে এইকেইদিন আমাৰ সেম হস্পিটাল ইলেকশ্যনৰ সময়তো আছিল সেম হস্পিটাল আজিও আছে ইলেকশ্যনৰ সময়ত কোনো মানুহ যোৱা নাই আজি মানুহ সব হস্পিটালতে টেষ্ট কৰাই আছে এইটো হ'ল চিম্পটমৰ ওপৰত কথা আমি 7 দিনত মানুহক হস্পিটালৰ পৰা যাব দিছোঁ যে যেতিয়া আমি ৰেটত নিগেটিভ পাওঁ 7 দিনত আমি মানুহক ঘৰলৈকে যাব দিছোঁ আৰু কৈছোঁ ঘৰতে বাকী 3 দিন আপোনালোক থাকিব যাতে আমাৰ হস্পিটাল বেড কম আমি ব্যৱহাৰ কৰিব পাৰোঁ এই মুহূৰ্তলৈকে আমি যিখিনি আমাৰ ইয়াত প্ৰটোকল আছে মই আপোনালোকক কোৱা মতে 4,000 আমাৰ পেচেণ্ট আছে এগেইনষ্ট ইনষ্টল আইচলেশ্যন আমাৰ বেডৰ কেপাচিটি আছে আপোনালোকক কৈছোঁ মোৰ আমাৰ হাতত আইচলেশ্যন বেড আছে 4,440 পেচেণ্ট আছে 811 বাকীবিলাক ঘৰত আছে সেইকাৰণে আমাৰ এতিয়ালৈকে হস্পিটাল বেডৰ কোনো প্ৰেছাৰ আমাৰ ওপৰত নাই এইবিলাক মানুহৰ মাজত যিবোৰ ধাৰণা গভৰ্ণমেণ্টে টেষ্ট কমাই দিছে গভৰ্ণমেণ্টে ক'তো কমাব নোৱাৰে মানুহৰ বেমাৰ হ'লে মানুহে আহিবই আৰু এটা ফিগাৰ কম হৈছে কি এয়াৰপৰ্টত আহোঁতে মানুহে নিজৰ জেগাত টেষ্ট কৰি লৈ আহি আছিলে তো মই দিল্লীৰ পৰা আহিছোঁ সি দিল্লীৰ পৰাই নিগেটিভ ৰিপৰ্ট লৈ আহিছে গতিকে এতিয়া আমি গুৱাহাটীত কৰিছোঁ যে নহয় দিল্লীৰ পৰা লৈ আহিলেও কৰিব লাগিব আগত গভৰ্ণমেণ্টৰ অৰ্ডাৰটো আছিল যে 72 আৱাৰ্ছৰ আগত দিল্লীৰ পৰা আপুনি লৈ আহিলেও হয় যদি চবৰে কপিবিলাক আমি লৈ লওঁ আমাৰ 8,000 টেষ্ট আৰু বাঢ়িব প্ৰত্যেক দিনাই কাৰণ 8,000 এয়াৰ পেচেঞ্জাৰ আহিছে 8,000 একোখন নিগেটিভ ৰিপৰ্ট লৈ আহিছে নাই মোৰ মতেদি আমাৰতো অফিচিয়েল বিহু হৈ গ'ল আমাৰ 3 দিনেই বিহু হয় গতিকে বিহুটোতো আমাৰ হৈ গ'ল বাকীটো এতিয়া বহাগী বিদায় অনুষ্ঠান যিমান দিনাখনলৈকে পাৰোঁ চলি থাকিব কিন্তু কোভিডৰ ভয়াৱহতাৰ লক্ষ্য ৰাখি মই ভাবোঁ যে গুৱাহাটী ডিব্ৰুগড় তিনিচুকীয়া তেজপুৰ আদিত এই অনুষ্ঠান নাপাতা ভাল চাওক সেইটো প্ৰশ্নৰ এইকাৰণে উত্তৰ দিব নালাগে কাৰণ নিৰ্বাচনৰ ৰেলীৰ সময় 10টাই আছিলে আৰু ইমান উত্তৰ দিটো লাভ নাই ন এইটোতো জেদি কি আছে কমিটিৰ মোৰটো নহ'ল আমাৰ কেণ্ডিডেট এজনৰো নহ'ল এতিয়া বিহু কমিটিৰ দেউতাক মাকৰ যে নহ'ব কি গেৰেণ্টি আছে এইটোতো মই দিয়া আৰু আশা কৰিব নোৱাৰোঁ এইটোতো জেদৰ কথা নহয়
আমি যিয়ে নকৰিলোঁ কি আমি ভগৱানে আমাক সুস্থ শৰীৰে উলিয়াই পঠাই দিলে কংগ্ৰেছৰ হওক বিজেপিৰে হওক কাৰো কোভিড নহ'ল আমি পাৰ হৈ গ'লোঁ এটা বিহু কমিটি যে নহ'ব কি গেৰেণ্টি আছে সেইকাৰণে নিয়ম মানি চলিলে সাৱধান হৈ থাকিব পাৰিব এইটোতো জেদাজেদি নহয় এইটোতো বেমাৰহে আপুনি যদি ভাবে যে যিকোনো কাৰণে আপোনাৰ বেমাৰ নহয় আপুনি ৰাতি 2টালৈকেও বিহু পাতক তেতিয়া কিন্তু হলে চৰকাৰে আপুনি ক'ব লাগিব যে নহয় মই দায়িত্ব লৈছিলোঁ ইলেকশ্যন কমিশনে যিয়ে নহওক আমাক ক'লে তোমালোকে 10টালৈকে কেম্পেইন কৰা তেওঁলোকে এটা ৰিস্ক ল'লে আৰু তেওঁলোকে এইটো পাৰ হৈ গ'ল নহ'ল কোনো কেণ্ডিডেটৰ কিন্তু এতিয়া সেই একেটা ৰিস্ক কোনে সদায়তো নহ'ব সেইকাৰণে এইটো ইলেকশ্যনৰ লগত যি কথা পাতিব নালাগে আমি যোৱাবাৰ বিহু পাতিব পৰা নাছিলোঁ এইবাৰ আমি সুন্দৰ কৰি বিহু পাতিলোঁ কোনো মানুহে কষ্ট নোপোৱাকৈ বিহু হৈ গ'ল সেইটো এটা এক প্ৰকাৰ সফলতা বুলি ক'ব পাৰে যে বিহু যোৱাবাৰ পাতিব পৰা নাছিলোঁ এইবাৰ সকলোৱে বিহু আমি পাতিলোঁ যোৱাবাৰ বিহুত আমি লকডাউনত আছিলোঁ এইবাৰ আমি লকডাউনত নাই সেই হিচাপৰ পৰা 3টা দিন ভাল কৰি গ'ল বাকিও যিবিলাক গাঁৱত কোভিড নাই তেওঁলোকে ডেফিনেটলি বিহু পাতিব পাৰে মই এনে বাধা দি ৰাখিব খোজা নাই কিন্তু য'ত কোভিড বহুত বেছি আছে তাত নিজেই সিদ্ধান্ত ল'ব লাগে কিন্তু চৰকাৰৰ পৰা বিহু পাতিব নালাগে বুলি কোনো অৰ্ডাৰ ওলোৱা নাই আমি কৈছোঁ যে 11টাত খালি বন্ধ কৰি দিওঁ আমাৰ অসমত আমি ডাবল মিউটেণ্ট ভেৰিয়েণ্ট এতিয়ালৈকে পোৱা নাই আমি অসমত আমি জিনম সিকুৱেন্সিং এইটো ICMR লাহোৱালে কৰি আছে মই প্ৰেছ কনফাৰেন্সৰ আগতেও তেওঁক সুধিছিলোঁ ডক্টৰসকলে মোক কোৱা মতে অসমত UK ভেৰিয়েণ্টেই পাইছে এতিয়ালৈকে ডাবল মিউটেণ্ট যিটো ভেৰিয়েণ্ট মহাৰাষ্ট্ৰত ওলাইছে সেই ভেৰিয়েশ্যনটো অহা নাই আৰু এতিয়া মহাৰাষ্ট্ৰৰ পৰা প্লেন অহাও প্ৰায় বন্ধ হৈ গৈছে তাতে লকডাউন হোৱাৰ কাৰণে হয়তো অসমত ফটক কৰি বিষয়টো আমি অলপ হয়তো সেফ থাকিব পাৰিম এটা ফাণ্ডামেণ্টেল কথা আমি মনত ৰাখিব লাগে যোৱাবাৰ 5 লাখ মানুহ একেবাৰে সোমাই নোহোৱালৈকে অসমত বস্তুটো মেইনটেইন হৈ আছিল এইবাৰো যদি ভয় খাই অসমৰ বাহিৰত যোৱা গোটেই মানুহবোৰ ঘূৰি আহে তেতিয়া পৰিৱেশটো হাতৰ পৰা ওলাই যাব কিন্তু যদি তেনেকুৱা নহয় লিমিটেড মানুহ আজিৰ দৰে 2000 3000 5000 আহি থাকে তেতিয়ালে আমি ইয়াক মেনেজ কৰি ৰাখিব পাৰিম মই তেনেকৈ ভাবোঁ খালি ভয় এটাই যে যোন মানুহে দিল্লী কলিকতা বাহিৰৰ পৰা আহিছে RT-PCR নিগেটিভ নোহোৱালৈকে তেওঁলোকৰ লগত মিক্স আপ কৰিব নালাগে ই লাগিলে যোনেই নহওক কিয় ঘৰৰ দেউতা মা হ'লেও যে তোমালোক এদিন ৰখা আজিকালি আমি 24 ঘণ্টাত RT-PCR ৰিজাল্ট দি দিওঁ গতিকে অন্ততঃ 24 ঘণ্টা আইচলেট কৰি ৰাখিব লাগে কাৰণ গোটেই বস্তুটো আহিছে বাহিৰৰ পৰা আৰু ই খুব লাইট কাৰণে ৰুমটোত ফটক কৰি ধৰিলে মানে আগতে আছিল যে অলপমান ডিষ্টেন্স ৰাখিলে হয়তো নল'ব পাৰে কিন্তু ই এয়াৰত ৰখি থাকে সেইকাৰণে খুব সোনকালে স্প্ৰেড হয় সেইকাৰণে ট্ৰেভেল হিষ্ট্ৰী থকা মানুহৰ লগত আমি যিমান পাৰোঁ ডিষ্টেন্স মেইনটেইন কৰি ৰাখিব লাগে যেতিয়ালৈকে তেওঁ RT-PCR নিগেটিভ বুলি নোলায় হ'ব এতিয়ালৈকে আমি একো ৰেষ্ট্ৰিকশ্যন দিয়া নাই কাৰণ আমি 3500 কেছ থাকোঁতেও দুৰ্গা পূজা পাতিছোঁ এতিয়াতো আমাৰ 500 কেছ আছে এতিয়ালৈকে আমি ৰেষ্ট্ৰিকশ্যন দিয়া নাই আৰু মোৰ গোটেই উদ্দেশ্যটো হ'ল যে খুব জটিল হ'লেহে আমি নিৰ্দেশ দিম নহ'লে নতুন চৰকাৰখনে সিদ্ধান্ত ল'ব আজি প্ৰাথমিক